নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ জনাই ষ্টুডিঅ'ত মই ইমদাদ এটা বিশেষ খবৰ যেহেতু আপোনালোকে সামাজিক মাধ্যমত ইতিমধ্যে জানিব পাৰিছে যেহেতু শিল্পীক অপমান কৰাৰ যি ঘটনা হে মাৰ নেযাওঁতে দিগন্ত ভাৰতীৰ যি ঘটনা হে মাৰ নেযাওঁতে পুনৰ এক বিহু হুঁচৰি দলক লৈ বিতৰ্কৰ সৃষ্টি হৈছে আৰু সামাজিক মাধ্যমত বিভিন্নজনে বিভিন্ন মত পোষণ কৰা হৈছে আচলতে কোন সঁচা কোন ভুল সবিশেষ আমি জনাই গৈছো তিনিখন হৰাই দি আদৰি আনিছিল হুঁচৰি দলটো কেনেধৰণে গৃহস্থই পুনৰবাৰ তেওঁলোকৰ ওপৰত অভিযোগ দিছে আৰু যোৰহাটৰ ভয়ংকৰ কাণ্ডক লৈ মুখ খুলিলে ইতিমধ্যে গৃহস্থই আৰু যোৰহাটত যি কাণ্ড হৈছিল ইতিমধ্যে আপোনালোকে সকলোৱে জানে যেন এটা হুঁচৰি দলক লৈ কাণ্ড হৈছিল হুঁচৰি দলক নিমন্ত্ৰণ কৰি আনি ভয়ংকৰ কাণ্ডৰ কৰা অভিযোগো উঠিছিল এই অভিযোগ নাচাত কৰিছে পৰিয়ালটোৱে আৰু এই গৃহস্থৰ লাডু পিঠাৰে চাহ খুৱাই আপ্যায়ন কৰি মাননি দি পঠিয়াই দিছিল বিহু হুঁচৰি দলটোক এই কথা আমাৰ নহয় এই কথা গৃহস্থৰ হয় হুঁচৰি দলটো যোৱা গৃহস্থৰ আৰু গৃহস্থৰ ঘৰত কোনো অপ্ৰীতিকৰ পৰিস্থিতি নাই হোৱা বুলি উল্লেখ কৰিছে ইতিমধ্যে এনেধৰণে বিভিন্ন বিতৰ্কৰ মাজত সোমাই পৰিছে বিহু দলটোৰ আৰু এই বিহু দলটি ইতিমধ্যে আপোনালোকে ভিজুৱেলত দেখি আছে ৰাতি কেনেধৰণে আচলতে কি ঘটনা হৈছিল ঘটনা আঁৰত আচলতে কোন শুদ্ধ কোন ভুল আচলতে এই লৈ বিভিন্ন ধৰণে সামাজিক মাধ্যমত চৰ্চা চলি আছে ইতিমধ্যে দিগন্ত ভাৰতী যি অধ্যায় আচলতে যি বিতৰ্কৰ অধ্যায় এই বিতৰ্কৰ অধ্যায়ৰ মাৰ নাযাওঁতেই পুনৰ এক বিতৰ্ক যিহেতু বিহুত এই বিহু হুঁচৰি দলক লৈ মাৰপিট কৰালৈ যি সন্দৰ্ভত তেওঁলোকে আপত্তি কৰিছিল আপত্তি কৰাৰ পাছতে গৃহস্থই ইতিমধ্যে মুখ খুলিছে আৰু গৃহস্থই জানিবলৈ দিয়ে যেন তেওঁলোকে যি ধৰণে হুঁচৰি দলটোক নিমন্ত্ৰণ কৰি আনি যেনেধৰণে আপ্যায়ন কৰিব লাগে তেনেধৰণে আপ্যায়ন কৰাৰ ব্যৱস্থা সকলোখিনি কৰিছে তাৰ পাছত তেওঁলোকৰ মাজত হয়তো টকা পইচাৰ কাৰণে ভিতৰি কাজিয়া হ'ব পাৰে তেওঁলোকৰ ঘৰত হোৱা নাই বুলি কৈছে গৃহস্থৰ ঘৰত হোৱা নাই গৃহস্থৰ ঘৰত যেনেধৰণে তেওঁলোকে বিচাৰিছিলে তেনেধৰণে মাননি দিয়া হৈছিলে যেনেধৰণে বিচাৰিছিলে তেনেধৰণে তেওঁলোকক আপ্যায়ন কৰা হৈছিলে এই কথা গৃহস্থৰ আৰু গৃহস্থৰ এগেইনষ্টত তেওঁলোকে বিহু দলটিয়েও তেনেধৰণে মন্তব্য দিছে আচলতে পুনৰবাৰ কৈছোঁ এয়া কোন সঁচা কোন শুদ্ধ কোন ভুল এয়া আৰক্ষীয়ে বিচাৰ কৰিব ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে দলটি আৰু তাৰ পাছতে ৰাইজৰ মতামত ল'ব ৰাইজৰ মতামত বা যিসকলে দেখি আছিলে দৃশ্যখিনি যে তেওঁলোকৰ ভাষ্য শুনাৰ পাছতহে প্ৰকৃত ৰহস্য আচলতে পোহৰলৈ আহিব আচলতে কোন শুদ্ধ কোন ভুল এনেধৰণেই কিন্তু বিহু হুঁচৰি দলক পুনৰবাৰ কৈছোঁ অপমান কৰাৰ কথালৈ তোলপাৰ লাগি আছে তিনিখন হৰাই কথা আহিছে তেনেধৰণে বহুতো যোৰহাটত ভয়ংকৰ কাণ্ডক লৈ মুখ খুলিছে ইতিমধ্যে গৃহস্থই পুনৰবাৰ কৈছোঁ এই যি যোৰহাটৰ কাণ্ড আছিলে কাণ্ডক লৈ মুখ খুলিলে গৃহস্থই আৰু গৃহস্থই মুখ খোলাৰ পাছতেই পুনৰ এক অধ্যায়লৈ সামাজিক মাধ্যমত আচলতে কোন ভুল কোন শুদ্ধ এই লৈ চৰ্চা চলি আছে আচলতে কেনেধৰণে তেওঁলোকক মাতি অনা হৈছিল কেনেধৰণে আপ্যায়ন কৰা হৈছিল সকলো তথ্য তেওঁলোকে সদৰি কৰিছে সকলো কথা তেওঁলোকে সদৰি কৰিছে গৃহস্থই আনহাতে বিহু দলটিৰ হৈ তেওঁলোকেও অভিযোগ দাখিল কৰিছে যেন তেওঁলোকে মাৰপিট কৰিছে বা অপমান কৰিছে বিহু দলটিক হাঁহিছে ইটিকিং কৰিছে ইত্যাদি ইত্যাদিৰে আমি সবিশেষ জনাই যাম কিন্তু তাৰ আগতে পুনৰবাৰ কৈছোঁ আপোনালোকে এই গৃহস্থৰ যি মন্তব্য আছে এই মন্তব্য আমি পোনে পোনে লৈ যাব বিচাৰিছোঁ 9টা বজাত আহি পাইছেহি পাই পেলাই আমি তেওঁক সন্মানে আমি চোতাললৈ আনিছোঁ আদৰি পেলাই আদৰি বিহু চিহু নাচি চব ঠিকে আছিলে তাৰপিছত তেওঁলোকৰ লগত আমি অকণমান নাচিব বিচাৰিলোঁ লাষ্টত চাহ তাহ খোৱালোঁ খুৱাই তেওঁলোকৰ লগত অকণমান ধেমালি কৰিব বিচাৰিলোঁ তেওঁলোক সেইটো মানে তাত কোনো হেৰি নাই নকৰোঁ বুলি ক'লে নকৰে ঠিক আছে তাৰপিছত তেওঁলোকক আমি শৰাই দিব বিচাৰিলোঁ শৰাই নলয় শৰাই মানে ল'ব তেওঁলোকক বিচাৰি ফুৰিবলগীয়া হৈছে আশীৰ্বাদ দিবলগীয়া মানুহ বিচাৰি ফুৰিবলগীয়া হৈছে তেওঁলোকৰ মাজতে তেতিয়াই মানে সিহঁতৰ কাজিয়া সৃষ্টি হৈ আছে কাজিয়া সৃষ্টি হ'লত আমি তেওঁলোকক শৰাই দিলোঁ দি পেলাই তেওঁলোকে শৰাই লৈ পেলাই তেওঁলোকৰ মাজতে কাজিয়া হয় এয়া অসমীয়া সংস্কৃতিৰ গামোচাখন পেলাই থৈ গৈছে আৰু গুৱা পাণযোৰ তেওঁলোকে ড্ৰেইনত পেলাই থৈ গৈছে আৰু তেওঁলোকে মিছা মন্তব্য দিছে মাৰপিট কৰিছে ৰাস্তাৰ মাজত ৰাস্তাৰ গাড়ী ৰখাইছে তাৰ মাজত তাৰ ভিতৰত যদি তেওঁলোকৰ লগত কিবা কিবি লাগিছে আমি সেইবাবে জগৰীয়া পুলিচ থানাত সংবাদ মাধ্যমত কৈছে যে শাৰীৰিকভাৱে অপদস্থ কৰিছে নাই কৰা কেতিয়াও নাই কৰা সেইটো কেতিয়াও নকৰেও নাই কৰা কাজিয়াৰ সূত্ৰপাত আপোনালোকৰ ঘৰত হৈছিল নে ৰাস্তাত কি হৈছে আমি সেইবোৰ নাজানো সিহঁতৰ মাজতে ইয়াৰ পৰা ওলাই যোৱাৰ পিছত পৰিয়ালৰ মানুহ আছে বয়সস্থ ইমান মানুহ বয়সস্থ মানুহ আছে বিহু মৰাৰ পিছত আমাৰ চবেই ফূৰ্তি কৰে অকণমান তাহাঁতৰ লগতে তাহাঁতক ক'লোঁ অকণমান ৰ'বা চাহ তাহ খালা আমি অকণমান ফূৰ্তি কৰোঁ তাহাঁতৰ বোলে সময় নাই
সময় নাই বুলি ক'লত গুচি গ'ল আশীৰ্বাদ দিবলৈও নাই তাহাঁতি মাতি আনিছেগৈ তাৰপিছতে গৈ পেলাই ৰাস্তাত কি লাগিছে ক'ব নোৱাৰোঁ ৰাস্তাত কিবা লাগিল মেগিল আমি ক'ব নোৱাৰোঁ নহয় বিশেষকৈ অসমীয়া বৰ দুখ পালোঁ কাৰণ সেইটো আমাৰ অসমীয়া চবতে সেই তামোল পাণটোৰ গামোচাখনে লাগে পেলাই থৈ গৈছে চোৱা মই সেইটো বুটলি আনি মই বৰ দুখ পালোঁ ৰাস্তাত পেলাই থৈ গৈছে সেইটো পইচা লৈছে 15,000 বিচাৰিছিলে 21 টকা এটা আদৰতেও দিছোঁ 15,000 দিছোঁ